হেল্ল' গাইছ, বহুত দিনৰ মূৰত আজি এটা ব্লগ ষ্টাৰ্ট কৰিব গৈ আছো। ঈদ স্পেচিয়েল। লোকেশ্যনটো আমাৰ হৈ গ'ল এইফালে আপোনাৰ ৰেডিয়াপৰ কাঞ্চনজংঘা ৰাজ্যত। আমি গৈ আছো 4-5জন। মোৰ লগৰ ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডৰ ৱাইফ আছে, ভণ্টি আছে আৰু মানুহ আমি এজনী আছে আৰু স্পেচিয়েল হয়। তো বলক গাইস, ভিডিওটো স্টার্ট করো। আৰু এইটো হৈ গ'ল কাঞ্চনজংঘা ৰেজৰ্টৰ মেইন গেটটো দি সোমাই আহিলো এতিয়া। আৰু এইফালে চাইনবোৰ্ডত লিখা আছে কাঞ্চনজংঘা, সেইফালে আছে। এইটো চাইডত পৰিছে পুৰা কাজিৰঙা পৰি। এইটোৱে লোকেশ্যন আছিলে আৰু এইটো জেগাত আহি পাই গলো এতিয়া অলৰেডি। দ্য ৰিভাৰ ভিলেজ কাঞ্চনজংঘা হয়, এইটো হয়। আৰু এইটো আমি এন্ট্ৰি হৈ যাম। ইয়াতে চব কিমান ভিৰ হৈছে মানুহৰ, আৰু ইয়াতে চবে আহিছে। আপোনালোকক দেখাবলৈ পাহৰিয়ে গৈছো, যিটো আছে আমাৰ মেইন সৌন্দৰ্য, অসমৰ মেইন সৌন্দৰ্য, এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰ। তো আপোনালোকক দেখাম এইটো ভিউ ল'ব পাৰিব। চ' ভেৰি এক্সাইটেড হয়। তো এজনী বটিং কৰিব বিচাৰে, বটিঙৰ চিষ্টেম আছে এইফালে। ব্ৰহ্মপুত্ৰ ৰিভাৰটো এফালে বৈ গৈছে। নাহৰ পাতত মেঘৰ ছায়ে নাচক আজি জুবিন গাৰ্গ। বঢ়িয়া। So guys, entry হৈ আছে আৰু বৰ্ডাটো আৰু মজা। বৰ্ডাটো আৰু মজা। যিটো জেগাৰ কাৰণে আমি নগাঁৱৰ পৰা টোকমফুলি হাতীমৰালৈ আহিছো, আৰু এইটো জেগাই আমাৰ মেইন লোকেশ্যনটো। আৰু So guys, আপোনালোকক দেখাম যে কিমান ধুনীয়া হয় কাঞ্চনজংঘা ৰিভাৰ ভিলেজৰ ভিতৰত আহি আপোনালোকক সকলো বস্তু আপোনালোকক দেখাই আছো, আৰু কিমান ধুনীয়া নেচাৰৰ মাজত আবদ্ধ হৈ থকা, আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লগত একদম ধুনীয়াকে বনাইছে। তো কিমান ধুনীয়া হয় চাৰিওফালে, কিমান ধুনীয়া। তো আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো একেলগে চাব, বহুত ভাল লাগিব। আৰু চাওক কিমান ধুনীয়া ঘাঁহনি, আৰু চাৰিওফালে
সৰু সৰু গছ আছে আৰু কিমান ধুনীয়া হয় তো চাৰিওফালে ফটো উঠাবলগীয়া বহুত ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোকে তাত গৈ ফটো উঠাব পাৰিব আৰু ইয়াত বহিব পাৰিব বহুত মজাৰ জেগা হয় বহুত ধুনীয়া জেগা হয় তো আপোনালোকে যাব পাৰিব বহুত ধুনীয়া হয় তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক সো ফ্ৰেণ্ডছ এতিয়া আমি অকমান ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যাবলৈ ওলাইছো আৰু ৰেষ্টুৰেণ্টৰ ভিতৰত থকা খাদ্য কি কি আছে আপোনালোকক দেখাও আৰু এইখন ৰেষ্টুৰেণ্টত কাঞ্চনদা ৰিভাৰ ভিলাছৰ ভিতৰতে আছে আপোনালোকে গমেই পাইছে তো এইখন ৰেষ্টুৰেণ্ট কিমান ধুনীয়া হয় চাৰিওফালে কিমান ধুনীয়া লাইটিং চাইটিং আৱৰা আৰু এইখন ডাইৰেক্ট এক্সট্ৰাকে মেনু নাই তথাপি ইয়াত আপোনাৰ 995 আৰু 5% GST এক্সট্ৰা পাৰ হেড তো আছে আপোনালোকে ইয়াৰ পৰা একদম একেলগে দি থোৱা আছে কি খাব মটন চিকেন চিপ বহুত কেইটা আইটেম আছে তো আপোনালোকে ইয়াতে পাই যাব আপুনি যি খাব তাৰ পৰা নিজে লৈ খাব পাৰিব তো বহুত ভাল লাগিব আপোনালোকে ইয়াত আহিব আহি কিনে আপোনালোকেও মানে হেৰি কৰিব পাৰিব খাব পাৰিব আৰু ইয়াৰ মজা এনজয়টো ল'ব পাৰিব সো বহুত ভাল লাগিব আমি আহিছিলো তো বাকীখিনি আপোনালোকে ভিডিঅ'টো চাওক ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট শ্বেয়াৰ কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰ অনুৰোধ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী আপোনালোকে ৰেষ্টুৰেণ্টৰ লগত লাগি থকা বিভিন্ন সৌন্দৰ্য উপভোগ কৰিব পাৰিব সো গাইজ আজি আপোনালোকক দেখাবলগীয়া ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট এটা কৰি আৰু এতিয়া আমি ওলাই যাম আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ মাধ্যমত তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব জয় আই অসম